হাতত লোৱা বুলি এতিয়া মই কথা নিদিওঁ ৰাইজক, কিন্তু মই চেষ্টা কৰিম যে এই চৰাই চংটো উদ্ধাৰ আমি কৰিব লাগে সকলোৱে মিলি, আৰু চৰাই চং উদ্ধাৰ হ'ব। আজি যদি আমি আৰম্ভ কৰোঁ যি ধৰণে হ'লেও সৰুকৈ কিবাও আৰম্ভ কৰোঁ, কিন্তু হ'ব যে চিয়'ৰ আপোনালোকক মই এইটো কথা দিছোঁ যে কোনোবাই মই নোৱাৰিলে নেক্সটজনে হ'লেও কৰিব বা তেনেকৈ হ'বই। খালি এতিয়া আমি মোৰ আইডিয়াটো সোমাই আছে মানে এনেধৰণে যে আমি আজিৰ পৰা 50-60 বছৰ আগত যিখন চৰাই চং আছিলে, একজেক্টলি আমি তেনেকুৱা চৰাই চং এখনহে বিচাৰিম, যে সম্পূৰ্ণ মানে অলপো কৃত্ৰিমতা নোহোৱা, মানে পুৰা প্ৰাকৃতিকভাৱে যাতে চৰাই, আজিও দেখিছোঁ একদম চৰাই ফুৰি আছে, কিন্তু তথাপি আৰু যাতে চৰাই তেনেকৈ পুৰা তেনেকুৱা পৰিৱেশ এটা থাকে। আৰু মূল উদ্দেশ্যটোৱে হৈছে যে মাজুলীত আমি আমাৰ সত্ৰবিলাক, মুখাশিল্প বা এনেকুৱাখিনি আছে যিখিনিত আমি পৰ্যটকক পঠাওঁ, কিন্তু চৰাই চংটো আমাৰ মাজুলীৰ এটা একদম মানে মুখ্য পৰ্যটনৰ কেন্দ্ৰ এটা হ'ব পাৰে। গতিকে এইটোৰ ক্ষেত্ৰত আমি যিমান পাৰি চেষ্টা কৰিম। আৰু অকল চৰাই চং বুলিয়ে নহয়, এই চৰাই চংটো যিহেতু ইমান এটা ইতিহাস প্ৰসিদ্ধ অঞ্চল আৰু মানুহে এনেকুৱা ইমান জাক জাক চৰাই আজিও আছে, গতিকে যদি আমি পৰ্যটকক পঠাব পাৰোঁ, তেতিয়াহ'লে ইয়াৰ আশে পাশে থকা যিবিলাক বাকী ঠাই, যেনেকৈ ৰাঙলী বাহাৰ বিখ্যাত ঠাই, শিলগুৰি সত্ৰ আছে আৰু ভকতী বিল আছে, এনেকুৱা যিখিনি ঠাই, এই গোটেই ঠাইখিনিক লগতে ওচৰতে আমাৰ ট্ৰাইবেল এৰিয়া, মিচিং এৰিয়াখিনি আছে। আমি ট্ৰাইবেল এৰিয়াখিনিক লৈও পৰ্যটনৰ বিশেষ একো কৰিব পৰা নাই, বিশেষকৈ ট্ৰাইবেল সাজপাৰ, ট্ৰাইবেল খাদ্য আৰু ট্ৰাইবেল যিটো সংস্কৃতিৰ গোটেই কথাখিনি, এই গোটেই কথাখিনি মিলি ইয়াত এটা ধুনীয়া পৰ্যটনৰ মানে এটা কেন্দ্ৰবিন্দু হ'ব পাৰে। গতিকে ভগৱানে মোকো শক্তি দিয়ক, আপোনালোকৰো আশীৰ্বাদ লাগিব যে মই চেষ্টা কিন্তু 100% কৰিম যে চৰাই চং আমি উদ্ধাৰ কৰিম। আজি আমাৰ অঞ্চলৰ কাৰণে এটা অতি উল্লেখযোগ্য দিন বুলি আমি গণ্য কৰিছোঁ। আমাৰ মাজুলীৰ জিলা আয়ুক্ত মহোদয়েও বিধ্বস্ত চৰাই চঙৰ যিটো অৱস্থা সেইটো নিজে পৰ্যবেক্ষণ কৰিছেহি। আমি শৈশৱৰে পৰা দেখি আহিছোঁ যে এই চৰাই চঙৰ যি ঐতিহ্যমণ্ডিত অৱস্থা সি বিধ্বস্ত হৈছে। 390 বছৰীয়া আহোম ৰাজত্বৰ ইতিহাস ইয়াত জড়িত হৈ আছে। 1633 খ্ৰীষ্টাব্দতে স্বৰ্গদেউ প্ৰতাপ সিংহই, যাক আমি বুঢ়া ৰজা বুলি কোৱা হয়, তেখেতে ইয়াৰ পক্ষী বিচৰণথলী দেখি সৌন্দৰ্যত মোহিত হৈ এছিয়াৰ ভিতৰতে প্ৰথম বাৰ্ড চেঞ্চুৰী বুলি কোৱা যায়, সংৰক্ষিত চৰাই সংৰক্ষিত এলেকা হিচাপে ঘোষণা কৰিছিল। কিন্তু মানুহৰ আগ্ৰাসনেই হওক, প্ৰাকৃতিক দুৰ্যোগৰ কাৰণে হওক, চৰাই চং আজি বিপৰ্যস্ত। যেই নহওক, শেহতীয়াকৈ মানুহৰ মাজত এটা সচেতনতাৰ সৃষ্টি হৈছে। যোৱা মাৰ্চ মাহৰ 9, 10 আৰু 11 তাৰিখত চৰাই চং মহোৎসৱ অঞ্চলৰ ৰাইজে মাজুলীৰ সাহিত্যৰ উদ্যোগত পূৰ্ণ উদ্যমে উদযাপন কৰিছে, আৰু তেতিয়াৰ পৰাই এই চৰাই চং সংৰক্ষণ কৰিবৰ কাৰণে এটা আন্দোলন ব্যাপকভাৱে গঢ় লৈ উঠিছে। আৰু এটা খুব আমাৰ কাৰণে ইতিবাচক কথা যে বিধ্বস্ত হৈছে যদিও এতিয়াও যিবোৰ আমাৰ স্থানীয় চৰাই, এইবিলাকৰ উপৰিও পৰিভ্ৰমী চৰাইবিলাক একেবাৰে ফেব্ৰুৱাৰী প্ৰায় মাৰ্চ মাহমানলৈকে ইয়ালৈ নিয়মিতভাৱে আহে। আৰু এতিয়াওতো পৰিভ্ৰমী চৰাই পৰ্যাপ্ত পৰিমাণৰ আছে। পৰ্যটকসকল যদি ইয়ালৈ আহে, এই অঞ্চললৈ আহে, উপভোগ কৰিব পাৰিব। তাৰ লগতে ঐতিহাসিক ভকতী বিল আছে, বনমালী দেৱৰ থান, অৰ্থাৎ শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰৰ যি আদি স্থান, সেই স্থানো আছে অলপ নাতি দূৰতে। এই গোটেই বস্তুবিলাক যদি সংৰক্ষণ কৰি পৰ্যটকৰ দৃষ্টি আকৰ্ষণ কৰিব পৰা যায়, তেতিয়াহ'লে গোটেই অঞ্চলটোতে পৰ্যটকৰ কাৰণে এটা সম্ভাৱনীয়তা আৰু ইয়াৰ স্থানীয় যুৱক আৰু ব্যক্তিসকলৰ কাৰণেও এটা মানে উপাৰ্জনৰ পথ মুকলি হোৱাৰো সম্ভাৱনা আছে। আমি আশা কৰিম যে ইয়াৰ স্থানীয় ৰাইজে, যুৱকসকলে যি ধৰণে এটা সচেতনতা আন্দোলন গঢ়ি তুলিছে, চৰকাৰীভাৱে যদি ইয়াতে সহযোগ কৰে, কিছুমান ব্যৱস্থা গ্ৰহণ কৰে, তেতিয়াহ'লে নিশ্চয় চৰাই চং আগৰ অৱস্থালৈ ঘূৰি আহিব। এইটো বন্ধ নকৰিলে, অমিত সৰ্বত যদি বন্ধ কৰি নিদিয়ে, ইয়াত চৰাই ভাগিব। এতিয়া 50% চৰাই নাহে ইয়ালৈ, আগৰ যিমান থাকে অমিত সৰ্বতৰ কাৰণে। আৰু ছেকেণ্ড কথাটো হৈছে ছাৰ, এনেকুৱা পৰ্যায়ত এইটো যেতিয়া ৰিভাইভ কৰিবলগীয়া হয়, তেতিয়াহ'লে প্ৰথম কথা হৈছে আমাৰ যিটো ৱেটলেণ্ড এৰিয়া, সেই ডিমাৰ্কেশ্যন লাইনটো ক্লিয়াৰ কৰিব প্ৰথম ক্ষেত্ৰত। তাৰপিছত প্লেণ্টেশ্যন হয়। প্ৰথম ষ্টেপটো এতিয়া মানে FGC দিয়া হৈছে, এতিয়া ছাৰ্ভে
হোৱা নাই নি এতিয়ালৈকে হোৱা নাই হোৱা আচ্ছা মোৰ খালি কথা একদম মোৰ মানে আইডিয়াটো একদম ক্লিয়াৰ দেই মোৰ আইডিয়াটো মোৰ মানে কি প্ৰথম মই যেনেকে প্ৰাকৃতিক বস্তুটো আছে সেইটোও অলপ ডিষ্টাৰ্ব কৰিব নোখোজো আনকি মানুহে যদি দখল কৰি আছে মই সেইটোও ডিষ্টাৰ্ব সেইটো আমিও বিচৰা নাই সেইটো আমি বিচৰা নাই মোৰ আইডিয়াটো এনেকুৱা যিকণ আছে সেইকণ সংৰক্ষণটোহে বিচাৰিছোঁ আৰম্ভ কৰি দিওঁ কিবা কৰা তাৰপিছত যেতিয়া আমি দেখিম যে মানুহেও দেখিব যে এইখিনি সঁচা সঁচি কামত আহিছে কাবাই যদি দখল কৰা আছে মাটি এৰি দুই নম্বৰ কথা যদি আমি দেখোঁ যে আমি সঁচা সঁচি এনেকৈ আগবঢ়াই নি মানে ঠিক কৰাব পাৰিছোঁ আজি এই এতিয়া ধৰক অমৃত সৰোবৰ আছে আমি প্লেনটো মানে মই কথাও পাতিছোঁ বেলেগ স্তৰত যে অমৃতসৰটোৰো হয়তো হেৰি কাটি আমি ইফালে বেলেগ বিলৰ লগতো লিংক কৰা এটা ডাঙৰ অঞ্চল হেৰি কৰিব পাৰি কিন্তু মানে প্ৰথম আমি কণ্ট্ৰভাৰ্চিয়েল কিবাহত যদি হাত দিওঁ সেইটো সঁচা কথা আমি সেইটো বিচৰা নাই নামত যিখিনি মাটি আৰম্ভ কৰিলে শেষ হ'ব ছাৰ আমি এনেকৈ বিচাৰিছিলোঁ ইয়াত এলেংমাৰী বিলটো আছে অলপ একদম ডবল বিল এইখিনি এইটো কাম নকৰি যদি সেইটো অটাই পিটাই তাতে যদি মাছ পোহাৰ ব্যৱস্থা বেটাৰ আছিল কাণত আমি গছ আমাৰ ৰাইজক ৰেচপণ্ড নকৰিলে আমি এছ চি আহোঁতে এইখিনি কথা আমি কৈছিলোঁ তেখেতক